হেল্ল' কি খবৰ পুনৰ এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ দেখিয়ে গম পাইছে মৰলৰ ভিডিঅ'ই আজি আপোনালোকলৈ আগবঢ়াই দিম আৰম্ভণিৰ দিনাখন দেখাইছিলোঁ বহুত দিনৰ বিৰতিৰ মূৰত আকৌ মৰলৰ কাম ষ্টাৰ্ট কৰিবলৈ মই বীৰেন্দ্ৰ দাক সাহস হিচাপে থিয় দিছিলোঁ আৰু সেই সাহসত সহায় জনালে ৰাহুল দা থেংক ইউ ছ' মাছ আপুনি ইমানখিনি মৰম দিয়াৰ বাবে বীৰেন্দ্ৰ দাক বা বিশেষকৈ কামটো কিমান শ্ৰদ্ধা কৰাৰ বাবে বহুতখিনি অৰ্ডাৰ আপুনি দিলে সেই আৰম্ভণিৰ দিনাখনৰ পৰা আমি কেইবাটাও মৰল বনালোঁ আৰু সেই ভিডিঅ'বিলাক মই কৰি আপোনালোকলৈ অকণমান আগবঢ়াই দিবলৈ ট্ৰাই কৰিলোঁ আজি 4-5টামান মৰলো আপোনালোকক ভিডিঅ' আগবঢ়াম কেনেকুৱা লাগিছে জনাব প্ৰত্যেকটো মৰলতে মই যাবলৈ ট্ৰাই কৰোঁ অকণমান হেল্প কৰি দিবলৈ বিভিন্ন ধৰণৰ মৰল বনাবলৈ ট্ৰাই কৰিছোঁ মানে যিহেতু মানুহৰ ডিমাণ্ড থাকে বা কাষ্টমাৰে বিচাৰে এনেকুৱা মৰল লাগে বুলি আৰু আমিও ট্ৰাই কৰোঁ তেনেকুৱাকৈ মৰল দিব লাগে কেনেকুৱা লাগিছে মৰলবিলাক চাই আপোনালোকে জনাবচোন আৰু বীৰেন্দ্ৰ দাক আৰু অলপ আপোনালোকে সাহস দিবৰ কামটো কৰিবলৈ উৎসাহ দিব কাৰণ বহুত দিনৰ বিৰতিৰ পাছত আকৌ ষ্টাৰ্ট কৰিছে যিহেতু কামটো ময়ো যিমান পাৰোঁ সাহস হিচাপে থিয় দিছোঁ আৰু আগবাঢ়ি যাওক তাৰেই কামনা কৰোঁ আপোনালোকৰ সহায় আৰু সাহসে আমাক কাম কৰিবলৈ উৎসাহ দিয়ে এইকেইটা মৰল কেনেকুৱা লাগিছে জনাব আকৌ মিনি ব্লগৰ সৈতে লগ পাম আজিলৈ লৈছোঁ বিদায় বাই বাই